নমস্কাৰ জনাইছোঁ সকলোকে মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো প্ৰায় এমাহৰ আগৰ আৰু যিহেতু মোৰ গাটো বৰ বেয়া আছিল সেইকাৰণে এডিট কৰা নাছিলোঁ ভিডিঅ'টো। আজি আমি লেখাপানীলৈ যাব লৈছোঁ জুৰি আৰু মই, আৰু ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। এইদৰে আধা ঘণ্টামান ৰখি বাছ আহিলে আৰু বাছতে মই লগৰজনীক লগ পালোঁ, নেইনা। আৰু জুৰি আৰু মই এইদৰে ওলালোঁ আমি লেখাপানীলৈ বুলি। আচলতে মোৰ লগৰজনী দিল্লীৰ পৰা আহিছে, তাকে লগ কৰোঁগৈ বোলো আৰু থাৰ্মেলখন দেখাই আহিছোঁ। মাহঁতৰ ঘৰটো, পুৰণা ঘৰটো মানে মনত পৰি গ'ল কিছু কথা। আৰু এইদৰে বাছৰ পৰা নামি আমি দুজনী প্লিক প্লিককৈ খোজকাঢ়ি আহিছোঁ আৰু বগেন ভেলিয়ে দেখিছোঁ। আৰু এজনীয়ে গৰমত তত নাই পোৱা, চাওকচোন চুৱেটাৰডাল পিন্ধি আহিলে। আৰু এইফালে আহিছোঁ আমাৰ পূজা বাইদেউৰ ঘৰত, আৰু এইফালে আমাৰ হেড বাইদেউ পূৰা বকি আছোঁ মই ৰেকৰ্ডিং কৰা দেখি। আচলতে পূজাক লগ কৰিব আহিছোঁ, তাই দুবছৰমান হ'ল চাগে ঘৰলৈ আহিছে। আচলতে তাই দিল্লীতে থাকে, সেইবাবে লগ নকৰিলেনো কেনেকৈ হ'ব ন। এইফালে আকৌ ইমানেই আমাৰ কথা শেষ নহয়েই, সেইকাৰণে মই বোলো কিটচেনলৈ আহি যাওঁ। কিটচেনত আহি দেখিলোঁ এইফালে ৰূপালী হেল্পাৰ আৰু এইফালে বনাই আছে। তাৰপিছত মই কৈছোঁ মাংস কোনে বনাবি বোলো, ৰূপালীয়ে। আমাৰ পিছত চাহ তাহ খোৱা হৈ গ'ল। এইফালে আকৌ মা পাকঘৰলৈ আহিলোঁ, এইফালে মাংস বনাই আছে তিল দি কেনে বনাইছে আমাৰ পূজা বাইদেউ। আৰু পূজাৰ নিঞ্জা টেকনিক চাওকচোন, পূৰা মানে বটলত তেলখিনি মানে বেছিকৈ ঢালি পাইছিলে, আকৌ ভৰাইছে। মই কৈছোঁ আৰে মামাই দেখোন তেলো দিছে। আমি বোলে মামাই দিয়া বস্তু একো নাপাওঁ কৈছে। মই কৈছোঁ ময়ো নাপাওঁ, ছেম বোলো, তেনেকৈ কৈছোঁ। তাৰপিছত পূজা সেইখিনি সময়তে কৈছোঁ তোলাই টেষ্ট কৰি চাচোন বোলে নিমখ হৈছেনে। মই কৈছোঁ বঢ়িয়া হৈছে বোলো, তিল নিদিলেও বেষ্ট হ'ব বোলো, এনেকৈ কৈছোঁ আৰু তাইক। এইফালে পূজাই নিজকো দেখাই লৈছে। মই কৈছোঁ বেষ্ট ৰান্ধনি দেই বোলো। এইফালে তিল দিলে, এইফালে পূজা আৰু তাই লাগিছে কোনজনীয়ে ৰান্ধিম বুলি। মই কৈছোঁ পূজাই ৰান্ধিব আৰু সেয়াই। আৰু এইফালে চোন তাই একদম হেল্প কৰিছে বুলি কৈছে নহয়। এইফালে চাউল দিছে, এইফালে কিবা কাটি দিছে। তাই মানে ৰূপালীহঁতৰ ঘৰটো ওচৰতে, আৰু আমি গোটেইকেইজনী একেলগতে লগ হ'ম বুলি ফোন কৰি লৈছিলোঁ বাৰু। আৰু বহুত দিনৰ পিছত লগে ভাগে ভাল লাগে দিয়কচোন, ইমান দিনৰ পিছত লগ পাইছোঁ আকৌ। এইফালে দেখিছে মাংসৰ টেষ্টৰ ওপৰত টেষ্ট, মানে জুতি লৈয়ে আছোঁ। এইফালে জুৰিয়ে ভিডিঅ' কৰি আছে আৰু আনফালে আকৌ আমি খোৱাত লাগিছোঁ। এইফালে মা চাওকচোন ইমান ধুনীয়া, আমাৰ পূজাৰ শাহুৱেক হৈছে দেই তেখেত। আৰু এইফালে পূজাক কৈছোঁ বৰ ধুনীয়া হৈছে পূজা বুলি। তাৰপিছত জুৰিক কৈছোঁ দে মোবাইলটো দে, তয়ো ওলা বোলো, তয়ো এডোখৰ খা। তাৰপিছত মই খাই ল'লোঁ। তাৰপিছত এইপিনে জুৰিক দিলোঁ, জুৰিয়ে টেষ্ট কৰিছে এবাৰ দেই, এয়া চাওক। তাৰপিছত আমি কৈছোঁ আমি গোটেইকেইজনী বোলো এনেকুৱা শকত ন, অকল টেষ্টিঙতে পাওঁ বোলো, টেষ্টিং কৰি আমি শকত হৈ গৈছোঁ বুলি কৈছোঁ। এইফালে খুব হাঁহিও উঠিছে। তাৰপিছত আমাৰ ৰূপালীয়ে কৈছে মানে গোটেইকেইজনী চাচোন ইমান শকত তহঁতি। আৰু মোক পূজাই কৈছে তই উশাহটো ভিতৰলৈ লৈছোঁ বোলে, উশাহ বোলে ভিতৰলৈ নল'বি বোলে, এনেকৈ কৈছে। তাৰপিছত ফটো মাৰিলোঁ এইদৰে। ৰূপালীয়ে কৈছে কোনজনী শকত চাওঁ বোলে, আপোনালোকে কমেণ্ট কৰি দিব বুলি কৈছে আৰু দেই আপোনালোকক। এই আমাৰ বাইদেউ চক খোৱাত লাগিছে, চেলেকি খাইছে, তথাপি শকত নহয়। কিমান ধুনীয়া ফিগাৰ দিছে ন ভগৱানে। আমি আকৌ খালেও শকত, নেখালেও শকত, কি ক'ম আৰু দেই। পানীখিনি খালেও ঘিয়ে বনি যায় বুলি কওঁ। আনফালে আকৌ বেটা আহি পালেহি, মানে পূজাৰ ল'ৰা একমাত্ৰ। এইফালে আছে পূজাৰ হাজবেণ্ড লৈ আহিলেগৈ। এইফালে আমি ভাত খাবলৈ হ'ল, এইফালে বহিলোঁগৈ। আমি একদম যাওঁতে এটামানেই বাজিলে আৰু। তাৰপিছত ভাত খালোঁ আমি, 3টামান বাজিছে তেতিয়া। পূজাক কৈছোঁ দেখাই দিছোঁ দেই বোলো। তাৰপিছত আচাৰ বাতিটো আকৌ আচাৰখিনি আনি দিলে, সেয়া আচাৰৰ লগত ধুনীয়াকৈ ভাত খালোঁ। মোৰ মানে আচাৰ মেইন, আৰু আচাৰ বুলি ক'লে আৰু মই একদম পাগল। এইফালে বহিলোঁহি আৰু আমাৰ লেকচাৰ শেষ নহয় বুলি কৈছিলোঁ নহয়, লেকচাৰ শেষ নহয় কাৰণে কিটচেন পাই যাওঁ মানে মই কথা পাতিবলৈ। আৰু আমি বহি সকলোৱে গপচপ মাৰি আছোঁ। এইফালে আনফালে পূজা হাজবেণ্ডে বহি লৈছে। আৰু ইয়াত যাবলৈ ওলালোঁ আৰু। তাই আকৌ যাবগৈ, মানে 27 তাৰিখে তাইৰ টিকেট আছিলে। যিহেতু কৈছোঁ আপোনাক ভিডিঅ'টো পোনপ্ৰথমতে, যিহেতু 1 মাহৰ আগৰ ভিডিঅ' বুলি, গা বেয়া এডিট কৰিব থাকিল। আৰু এইফালে জুৰিক প্ৰথমবাৰ লগ পাইছে পূজাই, মানে পূজাহঁতৰ ঘৰলৈ গৈছে, লগ পাইছে বাৰু। যিহেতু আমি দিহানাম আগতে গাঁৱতেও লগ পাইছে। পূজাক কৈছোঁ আকৌ কেতিয়া আহিবি, আকৌ পূজা বোলে বেটাৰ বাৰ্থডেত আহিব, মে'ত আহিব বুলি কৈছে। তাকেহে আকৌ আহিলে লগ পাম। আৰু এবছৰৰ পিছত কৈছে। এফালে অকণ তাই ধুনীয়াকৈ চাই আছে দেৱজিৎ আৰু পূজাই কৈ আছে তাকেহে আকৌ লগ পাম। মই কৈছোঁ তই আকৌ আহিলে কিন্তু আমাৰ ঘৰলৈ যাব লাগিব, এইবাৰ কিন্তু মই নাহোঁ বোলো। তেন্তে ক'ত আমি লাহে ঘৰলৈ ওলাই আহিলোঁ গোটেইকেইজনীয়ে। আৰু এইফালে ৰূপালীয়ে ভিডিঅ' কৰিব এৰা নাই, দেখিছেনে ইমান ধুনীয়াকৈ ভিডিঅ' কৰি গৈ আছে। আৰু মই মানে এইখিনিতে জমনি 3 মিনিটমানৰ ভিডিঅ' এটা কৰিছিলোঁ, ভিডিঅ'টো ৰেকৰ্ডে নহ'ল নহয়। কি জমনি আৰু কি ক'ম আপোনালোকক, গোটেই ৰাস্তাটো পেকপেকাই আহিলোঁ, পিছত গৈ একোৱেই নহ'ল। আৰু আমাৰ 3জনীক চাওকচোন, হৈছেগৈহে টুলখন, মানে যেনে তেনে। আৰু মই কি কথা জানো কৈ আছিলোঁ, একদম চিৰিয়াছ হৈ গৈছিলোঁ।
আৰু এইফালে ৰূপালী টোপনিয়ে ধৰিলে। মই কৈছোঁ পূজাক টানি টানি তাইক লৈ আহিলোঁ, ব'ল বাছত উঠাবি বুলি। তাই এতিয়া ঘৰলৈ অকলে যাব। এইফালে ৰূপালী ইফালে যাব আৰু আমি এইফালে আহিলোঁ আৰু দেই। আমি আহিলোঁ মাৰ্কেটৰ ফালে, তাই যাব জাগোনৰ ফালে। আৰু এইফালে মেজিকখনত উঠাৰ লগে লগে দাদাক কৈছোঁ, দাদাই মোক চিনি পাওঁ কৈছে। মই কৈছোঁ হয় ময়ো আপোনাক চিনি পাইছোঁ, আজিৰ পৰা 10 বছৰমানৰ আগতে লগ পাইছিলোঁ ন? কৈছে নহয় তাতকৈ বেছি হ'ব কৈছে, হয়তো 12 বছৰ 13 বছৰ আগত লগ পাইছোঁ পিছে সেয়ে মনত আছে। আৰু এইখিনিতে মায়ে ফোন কৰিলে মানে পূজাহঁতৰ ঘৰত থাকোঁতে, বোলে তই লেখা পানী আহিছ নি সুধিলে। মই কৈছোঁ হয় কেনেকৈ গম পালে বোলে, পালোঁ নহয় ক'লে। মায়ে ক'লে তেন্তে এপাক সোমাই যাবি আৰু। সেয়া মাহঁতৰ ঘৰত মায়ে এষাৰ কথা কোৱাত বাৰু নোসোমোৱাকৈ থাকিব পাৰিনে, ঘপককৈ নামিলোঁ, 5 মিনিটমানহে বহিলোঁ আৰু মাৰ ঘৰত। তেনেতে আৰু মাহঁতৰ ঘৰৰ পৰা ওলাই মেলি আহিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমান আছিল, যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব বুলি আশা থাকিল। এইফালে বাছত আহিলোঁ।